নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে আদৰণি জনাইছোঁ BG News 8লৈ। আজি এই বিশেষ আলোচনাত আমি অসমৰ লাখ লাখ আশাৰ কৰ্মী, অংগনবাদী কৰ্মী, সহাৰিকাৰ আৰু মধ্যাহ্নভোজনৰ ৰান্ধনীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। আজি ছ'চিয়েল মিডিয়াত আপোনালোকে বহুত খবৰ দেখিছে। কাৰোবাৰ মতে পেঞ্চন আৰম্ভ হৈছে, কাৰোবাৰ মতে সকলোৱে স্কুটি পাব। আচল চৰকাৰী সত্যটোনো কি? চৰকাৰী কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে? আজি এই ভিডিঅ'টোত আমি দুটা ডাঙৰ বিষয় পইণ্ট বাই পইণ্ট আলোচনা কৰিম। 1 নম্বৰ, স্বাস্থ্য বীমা আৰু পেঞ্চনক লৈ কি নতুন তথ্য আহিছে। 2 নম্বৰ, প্ৰমোচন কাৰ্ড হ'ব, স্কুটি কোনে কোনে পাব আৰু বাকী সকলৰ বাবে কি আলোচনা চলিছে। যদি আপুনি এগৰাকী সমাজকৰ্মী বা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি প্ৰয়োজনীয়। স্ক্ৰীনত দিয়া ৰেড ছাবস্ক্ৰাইব বটানটো টিপি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক, যাতে চৰকাৰী আঁচনিৰ প্ৰকৃত খবৰ আপুনি সঠিক সময়ত পায়। বলক এতিয়া মেইন ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আহোঁ স্বাস্থ্য বীমা অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চ আৰু পেঞ্চন সম্পৰ্কীয় চৰকাৰী ঘোষণাৰ ওপৰত। আমাৰ আশা কৰ্মী আৰু অংগনবাদী বাইদেউহঁতে দিন ৰাতিয়ে সাধাৰণ ৰাইজৰ স্বাস্থ্য আৰু শিক্ষাৰ বাবে কাম কৰে। গতিকে তেওঁলোকৰ নিজৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ, নহয় জানো? 1 নম্বৰ, স্বাস্থ্য বীমাৰ চৰকাৰী স্থিতি। অসম চৰকাৰে ইতিমধ্যে স্পষ্ট কৰিছে যে যিসকল তৃণমূল কৰ্মী পৰিয়াল, আৰ্থিকভাৱে পিছপৰা শ্ৰেণী অৰ্থাৎ BPL, তেওঁলোকক চৰকাৰী স্বাস্থ্য বীমা আঁচনি যেনে অটল অমৃত অভিযান আৰু আয়ুষ্মান অসম আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। ইয়াৰ অধীনত বছৰি 2 লাখ টকাৰ পৰ্যন্ত কেছলেছ চিকিৎসাৰ সুবিধা পোৱা যায়। আপোনালোকৰ ওচৰত যদি এতিয়াও এই স্মাৰ্ট হেল্থ কাৰ্ড নাই, তেন্তে আপোনালোকে স্থানীয় পঞ্চায়ত বা ৰেচন কাৰ্ডৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিব পাৰে। কি ক'লোঁ মই নিশ্চয় আপোনালোকে বুজি পালে। এতিয়া আমি 2 নম্বৰটোলৈ আগবাঢ়োঁ। 2 নম্বৰতে হৈছে অৱসৰকালীন সাহায্য বা পেঞ্চনৰ সত্যতা কিমান। এইটোৰ ওপৰত এতিয়া আমি আলোচনা কৰিম। বহুতো উৰা বাতৰি ওলাইছে যে চৰকাৰে মাহেকীয়া নিয়মীয়া পেঞ্চন সুনিশ্চিত কৰিছে। চৰকাৰী নিয়ম অনুসৰি ইয়াৰ প্ৰকৃত তথ্যটো হ'ল অংগনবাদী আৰু আশাৰ কৰ্মীসকলক এককালীন অৱসৰকালীন বিত্তীয় সাহায্য দিয়াৰ ব্যৱস্থাৰ প্ৰক্ৰিয়াধীন কৰা হৈছে। ইয়াৰ উপৰিও যিসকল বয়স 60 বছৰ অতিক্ৰম কৰিছে বা যিসকলৰ বয়স 60 বছৰ পাৰ হৈছে, তেওঁলোকে চৰকাৰী সামাজিক সুৰক্ষা পেঞ্চন আঁচনিৰ বাবে আবেদন কৰিব পাৰে। বুজি পালে কি ক'লোঁ? যদিহে তেওঁলোকৰ বাৰ্ষিক পাৰিবাৰিক আয় চৰকাৰী নিয়মৰ ভিতৰত থাকে। গতিকে নিয়মীয়া চাকৰিয়ালৰ দৰে পেঞ্চন লাভ নকৰিলেও তেওঁলোকক চৰকাৰে এককালীন অৱসৰকালীন পেকেজ দিয়াৰ ওপৰত গুৰুত্ব দিছে। বুজি পালে? এতিয়া আমি চাওঁ, এতিয়া কথা পাতোঁ আটাইতকৈ চৰ্চিত বিষয়টোক লৈ, অৰ্থাৎ মাহেকীয়া মাননি। চৰকাৰে বিগতৰ কেবিনেট বৈঠকত লোৱাৰ সিদ্ধান্ত অনুসৰি আশা আৰু অংগনবাদী কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা হৈছে। আহকচোন এক নজৰ ফুৰাওঁ বৰ্তমান চৰকাৰী গাঁথনিটোলৈ। আপোনালোকৰ মই
মোবাইলৰ স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে ভালদৰে চাই লওক, তেতিয়াহে আপোনালোকে বুজি পাব। কৰ্মচাৰী পদবী, পুৰণি মাননি টকা, নতুন বৰ্ধিত মাননি টকা। যেনে আপোনালোকে চাওক এতিয়া আশা কৰ্মী ৩,০০০, ৪,০০০, আশা ছুপাৰভাইজাৰ ৯,০০০, ১০,২০০, অংগনবাদী কৰ্মী ৬,৫০০, ৮,০০০, অংগনবাদী সহায়িকা ৩,২৫০, ৪,০০০। বন্ধুবৰ্গ, এতিয়া আহোঁ আমাৰ ২ নম্বৰ গুৰুত্বপূৰ্ণ পইণ্টলৈ। প্ৰমোচন আৰু স্কুটি আঁচনি। যিহেতু কালি এগৰাকী বাইদেৱে মোক কমেণ্টত সুধিছিল, ছাৰ বা দাদা স্কুটি আমাক কেতিয়া দিব। ১ নম্বৰ, অংগনবাদী কৰ্মীৰ বাবে ৫০% প্ৰমোচন কোটা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এক ডাঙৰ ঐতিহাসিক সিদ্ধান্ত লৈছে। পূৰ্বে অংগনবাদী ছুপাৰভাইজাৰ পদৰ বাবে মাত্ৰ ২৫% সংৰক্ষণ আছিল, কিন্তু এতিয়াৰ পৰা ৫০% ছুপাৰভাইজাৰৰ পদ যোগ্য আৰু ১০ বছৰীয়া অভিজ্ঞতা থকা এই স্নাতক ডিগ্ৰীধাৰী অংগনবাদী কৰ্মীৰ পৰা প্ৰমোচনৰ জৰিয়তে পূৰণ কৰা হ'ব। ই এক বিৰাট সুযোগ। ২ নম্বৰ, স্কুটি বিতৰণ আঁচনি। কেবিনেটৰ সিদ্ধান্তৰ অনুসৰি চৰকাৰে ৰাজ্যৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰ চৰকাৰী পুঁজিৰে বিনামূলীয়া স্কুটি প্ৰদান কৰাৰ অনুমোদন জনাইছে। ইয়াৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াবলৈ যাতায়াত ব্যৱস্থা সহজ কৰি তোলা। বহুতে সুধিছে, অংগনবাদী কৰ্মীসকলে স্কুটি পাবনে? এইটো এটা ডাঙৰ প্ৰশ্ন। বৰ্তমান এই আঁচনিখনত কেৱল আশাৰ কৰ্মীসকলৰ বাবেহে অনুমোদিত হৈছে, কিন্তু অংগনবাদী কৰ্মী সন্থাৰ তৰফৰ পৰাও চৰকাৰক এনে সা-সুবিধা প্ৰদানৰ বাবে আবেদন জনোৱা হৈছে। নিশ্চয় আপোনালোকে মই কি ক'লোঁ নিশ্চয় বুজি পাইছে। ৰাইজ, আজিৰ আলোচনাত আমি বুজি পালোঁ যে চৰকাৰে আশা আৰু অংগনবাদী কৰ্মীসকলৰ মৰ্যাদা আৰু সা-সুবিধাৰ বৃদ্ধিৰ বাবে কাম কৰি আছে, কিন্তু এতিয়াও বহুত কাম বাকী আছে। বিশেষকৈ আমাৰ স্কুলৰ ৰান্ধনী বাইদেউসকলৰ মাননি বৃদ্ধি আৰু সঠিক সামাজিক সুৰক্ষা নিশ্চিত কৰা। ইউটিউবৰ গাইডলাইন মানি আমি কোনো ভুৱা খবৰ প্ৰচাৰ নকৰোঁ। চৰকাৰী অফিচিয়েল বিজ্ঞপ্তি প্ৰকাশ হ'লেই আমি আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে পোনপ্ৰথমে জনাম। আপোনাৰ কি মতামত এই ক্ষেত্ৰত? আপোনাৰ অঞ্চলত বা কৰ্মী বা অংগনবাদী কৰ্মীসকলে স্কুটি বা বৰ্ধিত মাননি সঠিকভাৱে পাইছেনে নাই? আপোনাৰ কিবা সমস্যা আছে যদি আমাৰ এই তলৰ কমেণ্ট বক্সত আপোনালোকৰ মতামতসমূহ লিখি জনাব পাৰে। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে বা তথ্যপূৰ্ণ বুলি ভাবিলে হোৱাটছআপত শ্বেয়াৰ কৰি সকলো বাইদেউৰ তথা সমাজকৰ্মীক প্ৰকৃত তথ্যটো জানিবলৈ সহায় কৰক। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে যদি আমাৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আজিলৈ ইমানেই। সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ।